ছাড়ি দাও হেডে ব্যান্ড হয়ে গেছে কারণ না তল্প বেশি হেডে ব্যান্ড হয়ে গেছে খাই 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 হিন্দুৱে গৰু খায় তাকে ক'লে উজনি নামনি মাৰি থকা সেনানী জাকৰ নাকত ধৰি যায় ক'ত গ'ল এতিয়া সেই কিজন ব্যক্তি যি কিজন ব্যক্তিয়ে নেকি কৈছিলে আপুনি অসমীয়াৰ নামত কলংক ঠিক এতিয়া সুপ্ৰভাত নমস্কাৰ জনাই আৰম্ভ কৰিলোঁ মোৰ আজি অন্য এটি নতুন ভিডিঅ' আৰু আহি পাই গ'লোহি মোৰ নিজৰ জেগা যিহেতু কাম চলি আছে আৰু আপোনালোকক দেখালোৱেই নহয়নে বাৰু কামখিনি আৰু কওঁ শুনক সেইদিনাখন মই আজি খুব বেছি 5 দিনমান হৈছে মই কৈছিলোঁ ন আমাৰ হিন্দু বহুত মানুহে গৰু খায় বুলি আৰু তাতে কিছুমানে কৈছিলে কি আপুনি হিন্দুবিলাক মানে মুছলিমবিলাকক কিয় উচতাইছে আপুনি মানে অসমীয়াৰ নামত আপুনি কলংক হয় না নহয় তেনেকৈ কৈছিলে এতিয়া সেইকিজন ক'ত গ'ল মই তেওঁলোকক প্ৰশ্ন কৰিছোঁ এতিয়া সেইকিজন ক'ত গ'ল আৰু এজন ভাইটিয়ে দিছে ক'ৰ হয় মই নাজানো বাৰু মই ইমানখিনি মই জনাও দৰকাৰ নাই তেওঁ কৈছে বাইদেউ আমাৰ ঈদত 100জন মানুহ আহে আমাৰ ঘৰত গৰু খাবৰ কাৰণে তেন্তে হ'লে সেইখিনি কি মই মিছা কৈছিলোঁ আৰু এটা কথা কওঁ শুনক ৰুণজুনে কেতিয়াও মিছা কথা নকয় হেতু ৰেকৰ্ড আছে ৰুণজুনৰ মুখত মিছা কথা কেতিয়াও নাহে আৰু প্ৰমাণ থকা কথাহে ৰুণজুনে মাতে আপোনালোক নীলাজ কাৰণে তেনেকুৱা কিছুমান কমেন্ট কৰিবলৈ আহে মোৰ তাত আৰু কিছুমানে কৈছিলে আৰু কিছুমান মানুহে কৈছিলে আপুনি বোলে শিখা শৰ্মা নিচিনা বোলে আপুনি ইলেকশ্যন নেখেলে কিয় মই সিহঁতক কওঁ তহঁতক ওচৰত পোৱা হয় কাণত ধৰি মই ঘূৰালো হয় কাণত ধৰি ঘূৰাই ক'লো হয় ৰুণজুনে ইলেকশ্যন খেলা মানুহ নহয় ৰুণজুনক সেইবিলাক দৰকাৰ নাই গম পাইছোঁ মই ৰুণজুনে ইলেকশ্যন নেখেলে আৰু ৰুণজুনে যিটো কয় সত্য কথাহে কয় ৰুণজুনে সদায় সত্যৰ পক্ষেহে মাতে গতিকে নীলাজত শিখা শৰ্মাৰ লগত মোক ৰিজাবলৈ নাহিবি গম পাইছে নাই মই যিটো হয় সেইটোহে গতিকে আলবাল কিছুমান কমেন্ট কৰিবলৈ মোৰ তাত নাহিবি লাজ পাব লাগে কালি পুৰহিলৈকে মোৰ চেনেলত আহি পেলাই ৰুণজুন বা বুলি কমেন্ট কৰে আৰু কথা পাতিবলৈ আহে আকৌ সেইবিলাকে এতিয়া মোৰ বিপক্ষে কি কৰে এই তাই এনেকুৱা নহয় তাই তেনেকুৱা নহয় থু পেলাই দিছোঁ থু কটা তহঁতৰ মুখত দিছোঁ মই কিয় দিছোঁ জাননে ফাল্টু কমেন্ট কৰাৰ কাৰণে গতিকে আৰু গৰু খোৱা হিন্দু মানুহ হয় দেই সেইজন হেৰি নহয় যুৱক নহয় মানুহ খাইলে মানে বয়সস্থ মানুহ সেই মানুহজনক মই দেখাওঁ চাওক গৰু খাইছে নে আমাৰ ছাগলী মাংস খাইছে নে মোৰ চিকেন খাইছে নে কি খাইছে আপোনালোকে নিজে চাওক একটু জনাই নাকি লাইটটো নজনা এইফালে বাহিৰতে কৰিম মানে মোৰ তিৰিটো মদ খায় হয় মই কিন্তু মদ নাখাওঁ জীৱনত মদৰ বটল চুই পোৱা নাই মই তাক মানা কৰোঁ যে মদ খাব নালাগে গতিকে ভাল নহয় যিহেতু আমি বৈষ্ণৱ ধৰ্ম ধৰণ লৈছোঁ একচুৱেলি মদ খাব নাপায় আমাৰ গাহৰি খাব নাপায় সি গাহৰিও খায় মদও খায় কি কৰিবি তই মোক আজি 3 দিন ধৰি ভাত দিয়া নাই এইখিনি প্ৰতিবাদ কৰাৰ কাৰণে কাৰণ মই আজি খাই বৈ চুইচাইড কৰিম বুলিয়ে ভাবিছিলো মই কিন্তু বেলেগক খুৱাম বুলি আনা নাই এইটো বস্তু আপুনি নাপায় আজি 3 দিন ধৰি মই ভাত খাব পোৱা নাই গতিকে মোৰ কি আছে আৰু আগে পিছে হিন্দু বা মুছলমান বা খ্ৰীষ্টান বা শিখ এইবিলাকৰ কথা নাহেতো কাৰণ মই 3 দিন ধৰি ভাত খোৱা নাই মোৰ পেটৰ ভোকটো মই মিটাব লাগিব তো এই বস্তুটো ঘৰতে বনালো হয় বাহিৰতে বনালো হয় কৰবৰ আনছিল বস্তুটো মানুহজনক মই চিনি নাপাওঁ ভাই সিহঁতে আলোচনা কৰি আছিল তো মথাৰিতে ময়ো মানে এইফালে এইটো বজাৰত আহিম বুলি আহি আছিলো তো সিহঁতে কৈছে যে ইহঁতে মানে মুছলমান ভাষাই দি আলোচনা কৰি আছিল যে কেৰা নিব ডাকে নিয়ে আহে তো মই কি বস্তু ৰে মইতো মুছলিম ভাষা গোটেইখিনি জানো কি আনছ যে গৰুৰ মাংস আমাৰ এক পোৱা যাও কি কৰবা তুমি তো হিন্দু মানুষ আমি খামো তো সিহঁতে মোক এক পোৱা ওজন কৰা নাই এনে দিছে আৰু পলিথিনত তাৰপিছত মই 50 টকা এটা দিছিলো পইচাটো নলল তেওঁলোকে কিন্তু মানুহকেইটাক মই চিনি নাপাওঁ কি নাম ব্ৰজৰাজ ৰাজবংশী একো দুখেই নাই দুখ নকৰো মই পাপৰ প্ৰায়চিত্তটো হ'ব লাগিব তো ঠিক
সেইকাৰণে খাইছো বুলি কৈছো এইটো লৈয়ে মানে সি গৰু মাংস আনি পেলালা তই খাব পাৰ খাব নোৱাৰি তই দুনিয়াখনত নাখাৱা বস্তু খাইছো নেকি খাৱাই নাই আৰু মই এনেই তাৰ জেততে খাৱা বুলি কৈ দিছো নিশ্চয় ভিডিঅ'টো দেখিলে দেখি পেলাই কেনেকুৱা লাগিলে ভাল লাগিছেনে নে এক পিচ খাবলৈহে মন গৈছে আপোনালোকৰ হা কিমান নীলাজ আৰু ৰঞ্জুনে সঁচা কথাটো কওঁতে সেইদিনাখন মোৰ ওচৰত কি কৈছে বেয়া বেয়া কমেণ্ট কৰিবলৈ আহিছিলে আৰু সেই কমেণ্টখিনি সেনানীয়ে পঠাইছিলে বান্দৰ সেনানী বান্দৰ দালাল সেনানী হা বান্দৰ দালাল সেনানী গতিকে সকলোকে নমস্কাৰ জনাই আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ কাৰণ মই ক'ত আছোঁতো গম পাইছে গতিকে এতিয়া বাই বাই